অসমৰ যুৱতী ভাৰতত নাম উজ্বলাবলৈ সক্ষম হৈছে এই জালুকবাৰী অঞ্চলৰ এজনী শিক্ষাৰ্থীয়ে। বৰ্তমান তেখেত যুৱতী হৈ তেখেতে বৰ্তমান পেছাগত এজন শিক্ষাৰ্থী। তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, তেখেতৰ নাম জানিম আৰু তেখেতৰ সফলতাৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ নামটো জনাব আৰু আপুনি যিহেতু কণমানে কৰবৰ্তীত তাৰ নাম উজ্বলালে, কি ক'ব ইয়াত? মোৰ নাম পূজা পাৰিক হয় আৰু মোৰ ঘৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ চিৰাজুলিত হয়। মই বৰ্তমান জালুকবাৰী হায়াৰ ছেকেণ্ডেৰীত পোষ্ট গ্ৰেজুৱেট টিচাৰ হয় এডুকেশ্যন ছাবজেক্টৰ, আৰু মই খানামুখত থাকি আছোঁ। আৰু কৌন বনেগা কৰ'ৰপতিৰ কাৰণে মই 2-3 বছৰৰ পৰা ট্ৰাই কৰি আছিলোঁ, কাৰণ মই সৰুৰ পৰাই এই শ্ব'টো চাই আছোঁ আৰু মোৰ বহুত মন আছিল যে মই তাতে যাওঁ, আৰু ভগৱানে সেইটো এইবাৰ পূৰা কৰিলে। আৰু সেইটো মোৰ লাইফৰ চবতকৈ ভাল এক্সপিৰিয়েঞ্চ এটা হ'ল। ইয়াতকৈ ভাল চাগে বেলেগ একো হ'ব নোৱাৰে। কিমান টকা এনে উপাৰ্জন কৰিলে? উপাৰ্জন বুলি ক'ব লাগিব যিটো হয়, আপুনি জয় লাভ কৰিছে। মই 25 লাখ টকা তাতে জিকিছোঁ। বাট সেইটো যেতিয়া মই পাম, সেইটো বাৰু টেক্সেশ্যন হোৱা পিছতহে পাম। বৰ্তমান টকাটো আপোনাৰ হাতত অহা নাই? নাই, একচুৱেলি কি হয়, সেইটো অলপ ফৰ্মেলিটিজ হওঁতে কেইদিনমান টাইম লাগে। সেইটো তেওঁলোকে আগতীয়াকৈ আমাক জনাই দিয়ে কথাটো, যে আপোনালোকৰ ফৰ্মেলিটিজ হ'ব যদি জিকি যায় আপোনালোকে, তাৰ পিছত কেইদিনমান পিছতহে পইচাটো পাব। এই টকাখিনিৰে কি আপুনি কৰিব? মনৰ ভাৱ কি আছে? আচ্ছা, এনে বাৰু ইমান বিশেষ একো বৰ্তমান ভাবি থোৱা নাই। চাগে পইচাটো যেতিয়া আহিব তেতিয়া চাগে আৰু ভালকৈ ভাবিব পাৰিম। বাট ভাবিছোঁ আৰু এতিয়া নহ'লেও কেইদিনমান পিছত হ'লেও মই নিজৰ গাড়ী কিনিম বা ঘৰ কিনাৰো মন আছে, চাগে তাতে অলপ কিবা হেল্প হ'ব এইবোৰ পইচা দি। ধন্যবাদ জনাইছোঁ। এয়া আছিল জালুকবাৰী হায়াৰ ছেকেণ্ডাৰী শিক্ষাৰ্থী। তেখেত এই শিক্ষাৰ্থী হয় এইখন স্কুলৰে, আৰু বৰ্তমান তেওঁ কৌন বনে কৰ'ৰপতিত 25 লাখ টকা মানে উপাৰ্জন কৰিছে। উপাৰ্জন বুলি ক'ব লাগিব, লাভ কৰিছে। সেই টকাখিনিৰে তেওঁ গাড়ী এখনো কিনিব আৰু ঘৰো এটা কিনাৰ সম্ভাৱনা আছে। অসমৰ যুৱতী ভাৰতত নাম উজ্বলাবলৈ সক্ষম হৈছে এই জালুকবাৰী অঞ্চলৰ এজনী শিক্ষাৰ্থীয়ে। বৰ্তমান তেখেত যুৱতী হৈ তেখেতে বৰ্তমান পেছাগত এজন শিক্ষাৰ্থী। তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, তেখেতৰ নাম জানিম আৰু তেখেতৰ সফলতাৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ নামটো জনাব আৰু আপুনি যিহেতু কৌন বনে কৰ'ৰপতিত তাৰ নাম উজ্বলালে, কি ক'ব ইয়াত? মোৰ নাম পূজা পাৰিক হয় আৰু মোৰ ঘৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ চিৰাজুলিত হয়। মই বৰ্তমান জালুকবাৰী হায়াৰ ছেকেণ্ডেৰীত পোষ্ট গ্ৰেজুৱেট টিচাৰ হয় এডুকেশ্যন ছাবজেক্টৰ, আৰু মই খানামুখত থাকি আছোঁ। আৰু কৌন বনেগা কৰ'ৰপতিৰ কাৰণে মই 2-3 বছৰৰ পৰা ট্ৰাই কৰি আছিলোঁ, কাৰণ মই সৰুৰ পৰাই এই শ্ব'টো চাই আছোঁ আৰু মোৰ বহুত মন আছিল যে মই তাতে যাওঁ, আৰু ভগৱানে সেইটো এইবাৰ পূৰা কৰিলে। আৰু সেইটো মোৰ লাইফৰ চবতকৈ ভাল এক্সপিৰিয়েঞ্চ এটা হ'ল। ইয়াতকৈ ভাল চাগে বেলেগ একো হ'ব নোৱাৰে। কিমান টকা এনে উপাৰ্জন কৰিলে? উপাৰ্জন বুলি ক'ব লাগিব যিটো হয়, আপুনি জয় লাভ কৰিছে। মই 25 লাখ টকা তাতে জিকিছোঁ। বাট সেইটো যেতিয়া মই পাম, সেইটো বাৰু টেক্সেশ্যন হোৱা পিছতহে পাম। বৰ্তমান টকাটো আপোনাৰ হাতত অহা নাই? নাই, একচুৱেলি কি হয়, সেইটো অলপ ফৰ্মেলিটিজ হওঁতে কেইদিনমান টাইম লাগে। সেইটো তেওঁলোকে আগতীয়াকৈ আমাক জনাই দিয়ে কথাটো, যে আপোনালোকৰ ফৰ্মেলিটিজ হ'ব যদি জিকি যায় আপোনালোকে, তাৰ পিছত কেইদিনমান পিছতহে পইচাটো পাব। এই টকাখিনিৰে কি আপুনি কৰিব? মনৰ ভাৱ কি আছে? আচ্ছা, এনে বাৰু ইমান বিশেষ একো বৰ্তমান ভাবি থোৱা নাই। চাগে পইচাটো যেতিয়া আহিব তেতিয়া চাগে আৰু ভালকৈ ভাবিব পাৰিম। বাট ভাবিছোঁ আৰু এতিয়া নহ'লেও কেইদিনমান পিছত হ'লেও মই নিজৰ গাড়ী কিনিম বা ঘৰ কিনাৰো মন আছে, চাগে তাতে অলপ কিবা হেল্প হ'ব এইবোৰ পইচা দি। ধন্যবাদ জনাইছোঁ। এয়া আছিল জালুকবাৰী হায়াৰ ছেকেণ্ডাৰী শিক্ষাৰ্থী। তেখেত এই শিক্ষাৰ্থী হয় এইখন স্কুলৰে, আৰু বৰ্তমান তেওঁ কৌন বনে কৰ'ৰপতিত 25 লাখ টকা মানে উপাৰ্জন কৰিছে। উপাৰ্জন বুলি ক'ব লাগিব, লাভ কৰিছে। সেই টকাখিনিৰে তেওঁ গাড়ী এখনো কিনিব আৰু ঘৰো এটা কিনাৰ সম্ভাৱনা আছে।